শৈবৰ্গ প্ৰেছ ক্লাবৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। তিনিগৰাকী জ্যেষ্ঠ সাংবাদিক সফল গ্ৰাম্য সাংবাদিক বঁটা প্ৰদান। মই শৈবৰ্গ মোৰ গাঁও মোৰ কাহিনী স্মৃতি গ্ৰন্থ উন্মোচন। শৈবৰ্গ প্ৰেছ ক্লাবৰ পূৰ্ণাংগ কমিটি গঠন। আজি দিনজোৰা কাৰ্যসূচীৰে শৈবৰ্গ প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ অধিৱেশনৰ সামৰণি পৰে। নগাঁও সাহিত্য সভাত তুলি ভৱনত সাংবাদিক দিব্যজ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। অধিৱেশনৰ আৰম্ভণিতে দিব্যজ্যোতি বৰুৱা সভাপতি আৰু মুস্তাফা কামালক সম্পাদক হিচাপে লৈ ২৪জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰা হয়। গাম্ভীৰ্যপূৰ্ণ সভাত নগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত আয়ুক্ত অৰুণৱ চৌধুৰীয়ে মই শৈবৰ্গাঁও মোৰ কাহিনী স্মৃতি গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মুকলি অধিৱেশনত কচুৱা প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলাম, বেবেজিয়াৰ দেৱজিৎ হাজৰিকা আৰু জুৰিয়াৰ ফজলুল হকক সফল গ্ৰাম্য সাংবাদিক বঁটা ২০২৬ প্ৰদান কৰা হয়। তাৰোপৰি তনুশ্ৰী বৰা নামৰ এগৰাকী যোগাসন কিশোৰীকে লৈ উদ্দীপনাৰ বঁটা প্ৰদান কৰে শৈবৰ্গাঁও প্ৰেছ ক্লাবে। আড়ম্বৰপূৰ্ণ সভাত নগাঁও প্ৰিণ্ট মিডিয়া এছ'চিয়েশ্যনৰ সভাপতি কনক হাজৰিকা, ডক্টৰ আবু হানিফা স্মাৰক বঁটাপ্ৰাপ্ত বৰ্ষীয়ান সাংবাদিক শুভাৰাম মজুমদাৰ, মিজু বৰা, চিকিৎসক ডক্টৰ কামাল হাছান, সমাজসেৱক হৰিচৰণ ডেকা, কমৰুজ্জামান চৰকাৰ, আবুল হুছেইনকে আদি কৰি ২০০ শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি আমাৰ শৈবৰ্গাঁও প্ৰেছ ক্লাবৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনখনি আমি কমলাদেৱী তুলি ভৱনত সফলতাৰে আমি অনুষ্ঠিত কৰিলোঁ বুলি ভাবিছোঁ। আৰু আজি এটি বিশেষ আমি অন্তৰংগ অনুষ্ঠান ৰাখিছিলোঁ অধিৱেশনৰ লগত সংগতি হয়। তাত আমাৰ ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰী উপস্থিত আছিলে। নিমন্ত্ৰিত অতিথি হিচাপে নগাঁৱৰ জনসম্পৰ্কৰক্ষী যিগৰাকী সহকাৰী আয়ুক্ত অৰুণৱ চৌধুৰী তেখেত উপস্থিত আছিলে। আৰু নগাঁৱৰ বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক বিশিষ্ট নাগৰিক আমাৰ সভাত আজি উপস্থিত আছিলে। এই অন্তৰংগ আলাপ অনুষ্ঠানত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি বিশেষকৈ আমি কেইগৰাকীমান সাংবাদিকক গ্ৰাম্য সাংবাদিকতা বঁটা আমি প্ৰদান কৰিছোঁ। ৰূপহীৰ ফজলুল হক, জুৰিয়াৰ ফজলুল হক, বেবেজিয়াৰ দেৱজিৎ হাজৰিকা, কচুৱাৰ বাহাৰুল ইছলাম, আৰু লগতে এগৰাকী উদীয়মান যোগাসন খেলুৱৈ তনুশ্ৰী বৰা, যিগৰাকীয়ে ইতিমধ্যে বিভিন্ন পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি পেলাই তেওঁ পদক পাবলৈ সক্ষম হৈছে। আৰু কিছুদিনৰ পিছতে তেওঁ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি পেলাই তেওঁ বিদেশলৈ যাব যোগাসন প্ৰদৰ্শন কৰিবলৈ। তনুশ্ৰী বৰা তেখেতকো আমি আজি অনুষ্ঠানত আমি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শৈবৰ্গাঁও প্ৰেছ ক্লাবৰ আজি আমাৰ সাধাৰণ অধিৱেশনটো অনুষ্ঠিত হৈছে নগাঁৱৰ সাহিত্য সভা ভৱন সমৰদেৱী তুলি ভৱনত। আৰু অধিৱেশনত আমাৰ আজি বহুকেইটা প্ৰস্তাৱ লোৱা হৈছে, নতুন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে। আৰু আমি কেৱল প্ৰেছ ক্লাবটো কেৱল সাংবাদিক সংগঠন হিচাপে আমি থকা নাই, আমি সামাজিকভাৱে এটা সংগঠন হিচাপে স্বীকৃতি লাভ কৰিছোঁ। ইতিমধ্যে অসম চৰকাৰ, ভাৰত চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে এইটো পঞ্জীয়ন কৰিছোঁ। আৰু আজিৰ যিখন অধিৱেশন হ'ল, অধিৱেশনৰ নতুন যিখন কমিটি হ'ল, কমিটিখনৰ সভাপতি হিচাপে পুনৰ আমি এককভাৱে দিব্যজ্যোতি বৰুৱা দেৱক আমি নিৰ্বাচিত কৰিছোঁ। বাকী কমিটিখিনি আমাৰ সাল সলনি কৰি কৰা হৈছে। আৰু আজিৰ সভাত নগাঁৱৰ বিশিষ্ট ব্যক্তিসকল, বৰেণ্য ব্যক্তিসকল, বুদ্ধিজীৱীসকল, জ্যেষ্ঠ সাংবাদিকসকল উপস্থিত থাকে। আমাৰ কনক হাজৰিকা দেৱৰ পৰা আদি কৰি বিভিন্ন কচুৱা প্ৰেছ ক্লাবৰ সভাপতি বাহাৰুল ইছলাম, জুৰিয়া প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক দবাৰ আদি কৰি বিভিন্ন জ্যেষ্ঠসকল, শিক্ষাবিদসকল উপস্থিত থাকে। আজি মই শৈবৰ নামৰ এখন স্মৃতিগ্ৰন্থ আজি উন্মোচন কৰা হৈছে। আৰু এই স্মৃতিগ্ৰন্থখনত ইতিমধ্যে আপোনালোকে গম পাব, তাতে নগাঁৱৰ উপৰিও মধ্য অসমৰ তথা গুৱাহাটীৰ বিশিষ্ট ব্যক্তিসকলে, জ্যেষ্ঠ সাংবাদিকসকলে ইয়াত লিখনি দিছে। খুব তথ্য সম্বলিত, বিশেষকৈ শৈবৰ্গাঁও, শৈবৰ কিভাৱে উৎপত্তি হ'ল, ইয়াৰ ইতিহাস কি, ইয়াৰ ভেটুপাত কি আছে, ইয়াৰ নেপথ্যত কি আছে, এই বিষয়ে এই স্মৃতিগ্ৰন্থখনত খুব সুন্দৰভাৱে লিখকসকলে লিখিছে। আপোনালোকে পঢ়িলে গম পাব। আমি চেষ্টা কৰিম আপোনালোকৰ হাতত এখনকৈ স্মৃতিগ্ৰন্থ পहुচাই দিবৰ কাৰণে। আৰু আজিৰ এই শৈবৰ্গাঁও প্ৰেছ ক্লাবৰ আজি যিখন কমিটি গঠন হ'ল, এই কমিটি অনাগত দিনত আঠ্যজনৰ কাষত সদায় থাকিব। সদায় আমি দূৰগুলিৰ কাষত থাকিম। আৰু যিসকল ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থীসকলে যিসকল অৰ্থনৈতিকভাৱে দুৰ্বল, তেওঁলোকক আমি সকাহ দিয়াৰ চেষ্টা কৰিম। এনেকুৱা কিছুমান সামাজিক কাম ঈদৰ সময়তো আমি সাহায্য আগবঢ়াবলৈ চেষ্টা কৰিম।
আমি বিহুটো দিয়াৰ কাৰণে চেষ্টা কৰিম। বিভিন্ন পূজা পাৰ্বণৰ সময়তো আমি সদায় আত্মজনৰ কাষত থাকিম। এয়া কিন্তু সৰ্বভাৰতীয় প্ৰেছ ক্লাবৰ মূল লক্ষ্য আৰু উদ্দেশ্য। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।